নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দিম এটা ৰেস্কিউ ভিডিঅ'। আমি যোৱাকালি এটা ৰেস্কিউ গৈছিলোঁ। পৰহি ৰাতি প্ৰায় 8:30 মান বজাত আমাৰ ৰাজগড় IC ছাৰে ফোন কৰে যে তেওঁলোকৰ তাত এজন মানুহ পানীত পৰিছে। সেইবাবে আমি ৰাতিপুৱা 5টা বজাতে উঠি এয়া ৰেস্কিউ বুলি ওলাই গ'লোঁ। আৰু এতিয়া গাইছ আমি পালোহি খনিকৰ চাৰিআলি পাবলৈ হৈছে। সেইকাৰণে আপোনালোকক অলপ ভিডিঅ' কৰি দেখাই দিওঁ বোলো প্লেচটো। আৰু কোনে কোনে খনিকৰ চাৰিআলিলৈ আহিছে আপোনালোকে কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু এয়াই হ'ল খনিকৰ চাৰিআলি। আৰু এতিয়া আমি খনিকৰ চাৰিআলি চিধা যামগৈ, মানে ৰাজগড় বাইপাছত যাব লাগিব, যিহেতু দিৰৈ নদীত হৈছে কেছটো। আৰু এয়া পথাৰৰ মাজে মাজে একেবাৰে এইটো ৰাজগড় যোনটো বাইপাছ সেইফালে গৈছোঁ। আৰু ইমান ৰাতিপুৱাই গাঁৱৰ পৰিৱেশৰ মাজেৰে গৈ কিছু মজাই বেলেগ, মানে ভাল লাগে কিবা এটা। আৰু যিহেতু ৰেস্কিউ দিনটোৰ কাৰণে আমি ওলাই গৈছোঁ, ডেড বডি পাওঁ নাপাওঁ সেইটো আমি নাজানো, কিন্তু আমি গৈছোঁ। আৰু তাত গৈ কি হয় আপোনালোকে আগলৈ ভিডিঅ'টো চাই যাওক। আৰু গাইছ এতিয়া আমি যিহেতু জেগাটো পাবলৈ হ'ল, আৰু আমি নামি গৈ কি কি কৰোঁ সকলোখিনি আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম। যিমানখিনি পাৰোঁ আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু এয়া আমি পালোহি, পাই কিনে আমি জেগাটো চালোঁ আৰু তাৰ পৰা 5 মিনিট দূৰত থৈ কিনে বস্তুবিলাক বহুত দূৰলৈ আনিব লগা হ'ল। আৰু এতিয়া আমি নাওখন ফুলাই লৈছোঁ। তাৰপিছত ইয়াতে পৰিছে মানুহজন, এই আগলৈ পৰিছিলে। তো আমি ইয়াত নাও নমাম আৰু ইয়াৰ পৰা চাৰ্চ কৰিম। আৰু গাইজ দীপ ড্ৰাইভাৰে ডাইভিং কৰিলে। ডাইভিং কৰি কিনে আমি ভিডিঅ' কৰা নহ'ল ডাইভিং কৰাটো। তেওঁলোকে ডাইভিং কৰিলে, কিন্তু তাত একেবাৰে মানে জাবৰ চাবৰ নাছিলে। সেইকাৰণে মানে আমি আগলৈ আহিলোঁ, টাউনলৈ আহিলোঁ। আৰু আহি দেখিলোঁ ইয়াতে বাঁহ গছ এজোপা পৰি আছে, সেইকাৰণে তাত তলত লাগিছে নেকি বুলি ভাবি আকৌ আমি এইটো ৰাউণ্ড মাৰি দিছোঁ, যিহেতু তলত যদি লাগি আছে বডিটো ওলাই যাবলৈ। আৰু আমি গম পোৱা মতে মানুহজনৰ বয়স হৈছে 60 বছৰ বুলি কোৱা শুনিছোঁ, মানে যথেষ্ট বয়স হৈছে তেওঁ। আৰু তেওঁৰ বোলে মিৰ্গী বেমাৰ আছে। তেওঁ নদীৰ পাৰত আছিলেগৈ বোলে, মিৰ্গী বেমাৰ হৈ থকা মানুহজন। তেনেকৈ ঘপকৈ পৰিলে, পৰি তেওঁ পানীতে পৰিলে বুলি বেলেগে দেখিছে, কিন্তু পৰাৰ পিছত পানী যিহেতু বেছি আছিলে সেইকাৰণে মানুহে বচাবও নোৱাৰিলে। সেইকাৰণে আপোনালোকে সতৰ্ক হওক, যাতে মিৰ্গী বেমাৰ বা আপোনালোকে যিয়ে নহওক পানীৰ ওচৰলৈ বা জুইৰ লগত আপোনালোকে কেতিয়াও ধেমালি নকৰিব। যিমান পাৰে সাৱধানতা অৱলম্বন কৰক আৰু পানী জুইৰ পৰা সদায় আঁতৰত থাকক। আৰু বন্ধুসকল এনেকৈ মানে আমি যেতিয়া নাওখনে যেতিয়া ঢৌ দিওঁ, সেই ঢৌৱে গৈ কিনে যদি বডিটো এই যিহেতু তলত আমাৰ দীপ ড্ৰাইভাৰ সোমাব নোৱাৰে বাঁহ তলত, কাৰণ এজন মৰা মানুহক বচাবগৈ, আকৌ নিজৰ প্ৰাণটো বিপদত পেলাব নোৱাৰে। আৰু এনেকৈ গাইছ আমি 10-15 মিনিটমান তাত নাও চলালোঁ। আৰু ৰাউণ্ড মাৰিবলৈ যিহেতু জেগাডোখৰ সৰু আৰু বামো আছে, সেইকাৰণে মানে ৰাউণ্ড মাৰিব ভালকৈ পৰা নাই। সেইকাৰণে জিক জাক মাৰি কিনে অকণমান মানে আমি বডিটো যদি তলত আছে ওপৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ। আৰু গাইজ দেখিছে আপোনালোকে গোটেই নদীখনতে মানে এনেকৈ বাঁহ খুব পৰি আছে। সেইকাৰণে ভাবিছোঁ বডিটো কেনেকৈ পাৰ হৈ যাব। আৰু আমি সেনেকৈ যিহেতু ৰাউণ্ড মাৰিলোঁ, ঢৌ উঠালোঁ যিহেতু, সেইকাৰণে বডিটো ওলাই যাব বুলি আমি আকৌ ডাউনলৈ অলপ বিচাৰি গ'লোঁ। আৰু এইবিলাক দেখিছে আপোনালোকে গোটেই দলং আছে যিহেতু, সেইকাৰণে বডিটো ক'ৰবাত লাগি থাকিব পাৰে নেকি বুলি আমি আকৌ ডাউনলৈ চাবলৈ গ'লোঁ। আৰু তেওঁলোকৰ লোকেল মানুহ এজনকো লগতে লৈ লৈছোঁ। কি কৰি আছে নো? Jadi lagi udah jadi misalnya
আৰু আপোনালোকে চাওকচোন নদীখন অকল বাঁহে পৰি আছে মানে আমি বাঁহ দাঙি দাঙি যাবলগীয়া হৈছে নাওখন যিহেতু তলেদি নিব লাগে আৰু ছাইডেদিও যাব লাগে বহুত দিগদাৰ হয় আৰু যিহেতু কাৰেণ্টটো অলপ আছে নদীখনত আৰু গাইছ আমি যিহেতু বডিটো অলপ গৈ পাওঁগৈ আৰু আপোনালোকক বডিটো দেখাবলৈ বেয়া লাগে সেইকাৰণে মই অকণমানকৈ দেখাইছোঁ আপোনালোকে চালে গম পাব আৰু কেনেকুৱা লাগিলে আজি ভিডিঅ'টো জনাব যদি ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব পিছলৈ আৰু ভিডিঅ' নবনালোঁ ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব